তলৈ স্বাগতম অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিছে অখিল গগৈ ইভিএমৰ টেম্পাৰিঙৰ অভিযোগ আনি এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিছে অখিল গগৈ তাৰ সমান্তৰালকৈ কৈছে যদি আমি এবাৰ জয়ী হ'ব নোৱাৰো তেন্তে বিৰোধীৰ সাংগঠনিক দুৰ্বলতা আছে আৰু এনেকৈ পৰাজয় স্বীকাৰ কৰিছে অখিল গগৈ আৰু এই সন্দৰ্ভত অখিল গগৈ কি মন্তব্য আগবঢ়াইছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই পৰাজয়ৰ ইংগিত দিছে অখিল গগৈ যদিহে নিৰ্বাচনত জয়ী হ'ব নোৱাৰো তেন্তে এয়া বিৰোধীৰ দুৰ্বলতা নিৰ্বাচনত জয়ী হ'ব নোৱাৰো যদিহে তেন্তে বিৰোধীৰ দুৰ্বলতা আছে সাংগঠনিক দুৰ্বলতাৰ কাৰণে জয়ী হ'ব নোৱাৰিব পাৰো বুলি উল্লেখ কৰিলে অখিল গগৈ তাৰ সমান্তৰালকৈ ৰিগিং ইভিএম টেম্পাৰিঙৰ অভিযোগ আনি এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিলে অখিল গগৈ দলৰ সাংগঠনিক দুৰ্বলতাৰ কথাও সংবাদমেলত স্বীকাৰ কৰে অখিল গগৈ আৰু এনেকৈ ২৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিছে অখিল গগৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু ৪ মে'ত ফলাফল ঘোষণা হ'ব কিন্তু তাৰ পূৰ্বেই অখিল গগৈ পৰাজয় স্বীকাৰ কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কৰিছে অখিল গগৈ ৰিগিং আৰু ইভিএমৰ দুহাই দি বিৰোধীৰ দুৰ্বলতা ঢকাৰ চেষ্টা কৰিছে অখিল গগৈ নিৰ্বাচনৰ ফলাফল ওলাবলৈ নৌপাওঁতেই যেন পৰাজয়ৰ মানসিকতা প্ৰকট হৈ পৰিছে শিৱসাগৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ মুখত শেহতীয়া সংবাদমেলত অখিল গগৈয়ে যি মন্তব্য কৰিলে তাৰ পিছতে স্পষ্ট হৈ পৰিছে যে তেওঁ পুনৰ নিৰ্বাচনত মুখ ঠেকেচা খাব বা বিৰোধীয়ে মুখ ঠেকেচা খাব অখিল গগৈয়ে সংবাদমেলত স্পষ্টকৈ কয় যদিহে তেওঁলোক নিৰ্বাচনত জয়ী হ'ব নোৱাৰে তেন্তে সেয়া হ'ব বিৰোধীৰ চৰম দুৰ্বলতা কেৱল চৰকাৰক সমালোচনা কৰিয়েই নহয় শান্ত নাথাকি অখিল গগৈয়ে নিজ দলৰ সাংগঠনিক দুৰ্বলতাৰ কথাও ৰাজহুৱাকৈ উল্লেখ কৰে তেওঁ কয় যে সাংগঠনিক ভেটি মজবুত নোহোৱাৰ বাবেই জয়ী হোৱাত বাধাও আহিব পাৰে আনহাতে ইভিএম আৰু ৰিগিঙৰ পুৰণি অজুহাত ইভিএম হেক বা ৰিগিং এইসমূহ হৈছে বিৰোধীৰ পুৰণি অজুহাত আৰু সেইসমূহেই পুনৰ তেওঁলোকে উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যেতিয়াই বিৰোধীয়ে পৰাজয় নিশ্চিত যেন দেখে তেতিয়াই বিৰোধীয়ে ইভিএম টেম্পাৰিং বা ৰিগিঙৰ অভিযোগ তোলাটো এক প্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে অখিল গগৈয়েও একেই সুৰতে নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰশ্নবিদ্ধ কৰি নিজৰ সম্ভাৱ্য পৰাজয়ৰ বাবে পথ প্ৰশস্ত কৰিছে নিৰ্বাচন শেষ নহওঁতেই এগৰাকী নেতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে যি মন্তব্য কৰিছে সেই মন্তব্যত এতিয়া বিৰোধী শিবিৰত হাহাকাৰ লগাইছে অখিল গগৈৰ এই মন্তব্যই এতিয়া আত্মবিশ্বাসৰ অভাৱকে সূচাইছে নিৰ্বাচনত জয়ী হোৱাৰ কোনো থল নেদেখি এতিয়াৰে পৰাই চৰকাৰ আৰু নিৰ্বাচনী যন্ত্ৰক বা ইভিএমক দুখ জাপি দিয়াৰ কৌশল ৰচনা কৰিছে অখিল গগৈ পৰাজয় নিশ্চিত জানি বিৰোধীৰ হুংকাৰ নে অখিল গগৈৰ আত্মসমৰ্পণ এতিয়া প্ৰশ্নবোধক চিন আহিছে সাংগঠনিক দুৰ্বলতাৰ দোহাই দি সংবাদমেলত পৰাজয়ৰ ইংগিত দিলে অখিল গগৈ ইভিএম আৰু ৰিগিঙৰ অভিযোগ তুলি এতিয়াৰে পৰাই দুখ জাপি দিছে আনৰ ওপৰত আৰু জানে অখিল গগৈয়ে যে বিৰোধী এইবাৰ জয়ী হ'ব নোৱাৰে আৰু জয়ী হ'ব নোৱাৰাৰ কাৰণে কিবা এটা বিষয় উলিয়াব লাগিব আৰু বিষয়টো উলিয়াইছে পুৰণি একেই পৰম্পৰা তেওঁলোকৰ ইভিএম হেক ভোট চুৰি অখিল গগৈয়ে পুনৰ এবাৰ ইভিএমক দোষাৰোপ কৰা দেখিবলৈ পোৱা গৈছে পুনৰ নিৰ্বাচনত পৰাজয়ৰ ইংগিত অখিল গগৈৰ যদিহে নিৰ্বাচনত জয়ী হ'ব নোৱাৰো তেন্তে এয়া বিৰোধীৰ দুৰ্বলতা ৰিগিং ইভিএম টেম্পাৰিঙৰ পুৰণি অভিযোগ আনিছে তেওঁ একেই অভিযোগ বিৰোধী পৰাস্ত হ'ব আৰু তাৰ উমান পাই অখিল গগৈয়ে এতিয়া যিকোনো অভিযোগ উত্থাপন কৰিছে আৰু নিজৰ বা বিৰোধীৰ সাংগঠনিক দুৰ্বলতাৰ কথাও তেওঁ উল্লেখ কৰিছে ইভিএম আৰু ৰিগিঙৰ পুৰণি অজুহাত ইভিএম হেক বা ভোট চুৰি পুৰণি অজুহাত বিৰোধীৰ যেতিয়াই পৰাজয় নিশ্চিত যেন দেখে তেতিয়াই বিৰোধীয়ে ইভিএম টেম্পাৰিং বা ৰিগিঙৰ অভিযোগ তোলাটো এক প্ৰকাৰ পৰম্পৰা হয় তেওঁলোকৰ আৰু অখিল গগৈয়েও সেই একেই কাম কৰিছে
অখিল গগৈয়ে সংবাদ মাধ্যম যোগে এক প্ৰকাৰ তেওঁলোকৰ পৰাজয় স্বীকাৰ কৰিছে আৰু কৈছে যে EVM যদিহে টেম্পাৰিং নহয় তেন্তে আমি জয়ী হ'ম। এয়া হৈছে তেওঁলোকৰ মন্তব্য। আমাৰ ওচৰত অখিল গগৈৰ মন্তব্য আছে। অখিল গগৈয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। যদি আমি বিৰোধী দল জিকিব নোৱাৰো সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকৈ যুঁজ দিছে, কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা। যদি আমি বিৰোধী দল জিকিব নোৱাৰো সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকৈ যুঁজ দিছে, কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা। যদি আমি বিৰোধী দল জিকিব নোৱাৰো সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকৈ যুঁজ দিছে, কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা। যদি আমি বিৰোধী দল জিকিব নোৱাৰো সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকৈ যুঁজ দিছে, কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা।
যদি আমি বিৰোধী দল জিকিব নোৱাৰো সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকে যুঁজ দিছে, কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা। যদি আমি বিৰোধী দল জিকিব নোৱাৰো সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকে যুঁজ দিছে, কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা। যদি আমি বিৰোধী দল জিকিব নোৱাৰো সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে।